আপোনাৰ যদি সন্তানৰ মোবাইলৰ প্ৰতি বেছি এডিক্টেড হৈ গৈছে তেওঁলোকক কিদৰে ৰক্ষা কৰিব লাগিব, মোবাইলৰ পৰা তেওঁলোকক কিদৰে আঁতৰাই ৰাখিব লাগিব, এই ধৰণৰ থেৰাপি দিয়া বিশেষ ব্যক্তিজনৰ ঘৰলৈ আহিছোঁ আৰু এয়া হৈছে শিলাদা। আপুনি আপোনাৰ সন্তানক মোবাইলৰ প্ৰতি এডিকশ্যন বেছি হৈছে বা বিভিন্ন ধৰণৰ এনেকুৱা সমস্যাত আছে, সেই ধৰণৰ থেৰাপি ল'ব পাৰে। আমাৰ শিলাদা ঘৰলৈ আহিলে হ'ল। শিলাদা এড্ৰেছটো কৈ দিয়ক। মোৰ ঘৰ শিমলুগুৰি নগৰত, শিমলুগুৰি নগৰ 2 নম্বৰ ৱাৰ্ড। হয়, আৰু আপোনাৰ চেণ্টাৰ ক'ত আছে? থেৰাপি চেণ্টাৰটো আছে শিমলুগুৰি বজাৰ তিনিআলিত। হয়, বজাৰ তিনিআলিত একেবাৰে কাষতে। ঠিক আছে, বাকীবোৰ আমি আকৌ দেখাম পাছত। এয়া শিলাদাৰ ঘৰলৈ আহিছিলোঁ। আৰু আপোনালোকৰ যদি কোনোবা বিশেষ মানুহ আৰু যদি কোনোবা এনেধৰণৰ মোবাইলৰ প্ৰতি এডিকশ্যন বেছি হৈছে বা বিভিন্ন ধৰণৰ এনেধৰণৰ সমস্যাত আছে, এই সমস্যাবোৰ সমাধানৰ স্বাৰ্থত আপোনালোকে শিলাদাৰ ওচৰলৈ আহিব পাৰে। তেওঁ এনেধৰণৰ থেৰাপি দি আছে আৰু যাৰ জৰিয়তে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, মই দেখাইছোঁ তেওঁলোকৰ এতিয়া উপস্থিত আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে এই ধৰণৰ থেৰাপি লৈ কিন্তু বিশেষভাৱে তেওঁলোকে সফল হৈছে বা বিশেষভাৱে এই ৰোগৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ ৰোগ, বিশেষকৈ কিছুমানৰ টনচিল হৈছে, এনেধৰণৰ কিডনী, এনেধৰণৰ ৰোগ আছে যিবোৰ তেওঁলোকে থেৰাপি লৈ এইদৰে ৰক্ষা পাইছে, এই ৰোগৰ পৰা ৰক্ষা পাইছে। সেয়ে এনেধৰণৰ যদি থেৰাপি ল'ব বিচাৰে, আপোনাৰ সন্তানে যদি অত্যাধিক মোবাইলৰ প্ৰতি এডিক্টেড হৈছে, এইসকলক ৰক্ষা কৰিবৰ বাবে আপোনালোকে ইয়ালৈ আহিব পাৰে। ছাৰ, মোৰ নাম প্ৰিয়ংকা দলে। ল'ৰাটো মানে মোৰ ডিঙিত টনচিল হৈছিলে। তাৰপাছতে ENT ডক্টৰ ট্ৰিটমেণ্ট কৰিলোঁ। ENT ডক্টৰে ট্ৰিটমেণ্ট কৰাৰ পাছত মানে ভাল পোৱা নাছিলোঁ। তাৰপিছতে ছাৰৰ ওচৰৰ কথা শুনিলোঁ। ছাৰৰ ওচৰত আহি মেলি থেৰাপি 8-9টামান লোৱাৰ পাছত বাওঁ ছাইডৰটো একেবাৰে ভালেই হ'ল। তাৰপাছতে সোঁ ছাইডৰটো অকণমান এতিয়া জামুৰিবলৈ ধৰিছে আকৌ। শিলাদিত্য ছাৰৰ ওচৰত। নমস্কাৰ, মই শিলাদিত্য গগৈ। এখেত মোৰ পৰিবাৰ জোন্তি শইকীয়া গগৈ। যোৱা প্ৰায় 5-6 বছৰ ধৰি আমি মিড ব্ৰেইন এক্টিভেশ্যন, মিউজিক থেৰাপি, মেডিটেশ্যন, কেৰিয়াৰ কাউন্সিলিং, বেদিক মেথ ইত্যাদি বিষয়ৰ লগত জড়িত আছিলোঁ। আৰু বৰ্তমানে আমি এটা শেহতীয়া ফিজিঅ'থেৰাপিৰ বিষয়ৰ লগত জড়িত হৈছোঁ, যিটোৰ নাম এক্সেছ বাৰ এণ্ড এক্সেছ বডি প্ৰচেছ থেৰাপি। আৰু এই থেৰাপিৰ প্ৰশিক্ষণ আমি লৈছিলোঁ গুৱাহাটীত। গতিকে আমি আমাৰ দুয়োগৰাকী প্ৰশিক্ষক, শ্ৰদ্ধাৰ পল্লৱী হাজৰিকা বাইদেউ আৰু শ্ৰদ্ধাৰ তনুজা চেতিয়া বাইদেউলৈ আপোনালোকৰ মাধ্যমেৰে প্ৰথমে ধন্যবাদ জনাব বিচাৰিম। আৰু আমি যোৱা প্ৰায় 6 মাহমানত এই এক্সেছ বাৰ থেৰাপি আৰু বডি প্ৰচেছ থেৰাপিৰ যোগেদি ভালেকেইজন ৰোগীক যথেষ্টখিনি সহায় কৰিবলৈ সক্ষম হৈছোঁ। বিশেষভাৱে চাইকিয়াট্ৰিক প্ৰব্লেমৰ কাৰণে এই থেৰাপিটো বহুত বেছি উপযোগী। চাইকিয়াট্ৰিক প্ৰব্লেম, এনজাইটি, অবাধ্য ল'ৰা ছোৱালী, মোবাইল এডিকশ্যন আৰু আপোনাৰ পেৰালাইচিছ, ফেটি লিভাৰ, এনেকুৱা ভালেমান আমি ৰোগীক যথেষ্টখিনি এই থেৰাপিৰ যোগেদি সহায় কৰিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰধানকৈ আজিৰ তাৰিখত আমাৰ প্ৰায় প্ৰতিটো পৰিয়ালতে মোবাইল এডিকশ্যনটো এটা খুব ডাঙৰ সমস্যাৰ ৰূপে দেখা দিছে। গতিকে আমি এই এক্সেছ থেৰাপিৰ যোগেদি মোবাইল এডিকশ্যনৰ আমাৰ যিটো সমস্যা, তাৰ ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক যথেষ্টখিনি সহায় কৰিবলৈ সক্ষম হৈছোঁ। তথা লগতে এই থেৰাপিৰ যোগেদি বৰ্তমানে আমি কিডনী পেচেণ্ট, হাৰ্টৰ পেচেণ্ট, লিভাৰৰ পেচেণ্ট বা নাৰ্ভৰ পেচেণ্ট বা আপোনাৰ যিকোনো পৰ্যায়ৰ বিষ বা যিকোনো বিষ, লাগিলে সি বাত বিষ পৰ্যন্তই নহওক, এনেধৰণৰ ৰোগীকো যথেষ্টখিনি সহায় কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই বিষয়টো এটা হ'ল একচুৱেলি এটা স্পিৰিচুৱেল থেৰাপি বা স্পৰ্শ চিকিৎসা বুলিও ক'ব পাৰে। আৰু ইয়াত এটা ইণ্টাৰেষ্টিং কথা হ'ল, এই থেৰাপিটো সমসাময়িক কেইবাটাও স্পিৰিচুৱেল থেৰাপি আছে বা স্পৰ্শ চিকিৎসা আছে, কিন্তু আনবিলাক থেৰাপিৰ লগত ইয়াৰ এটা পাৰ্থক্য হ'ল ইয়াৰ ৰিজাল্টটো খুব বেছি তাৎক্ষণিকভাৱে পোৱা যায়। আৰু আমি এই থেৰাপিৰ পেচেণ্টক কোনো বস্তু খাবলৈ নিদিওঁ। গতিকে ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়াও নাই। গতিকে আজিৰ তাৰিখত এইটো খুব বেছি এফেক্টিভ এটা বিষয়। আৰু এইটো আমি মগজৰ 32টা পইণ্ট থাকে, সেই পইণ্টকেইটাত আমি খুব লাইটলি টাচ কৰি কিছুমান ষ্টেটমেণ্টৰ যোগেদি, আৰু যিটো বডি প্ৰচেছ নিৰ্দিষ্ট কেইটামান ষ্টেপৰ পাছত আমি ৰোগীজনৰ যিটো পইণ্টত বা যিটো অৰ্গেনত অসুবিধাটো আছে বা প্ৰব্লেমটো আছে, সেই অৰ্গেনটোৰ ওচৰত আমি লাইটলি টাচ কৰি কিছুমান ষ্টেটমেণ্টৰ যোগেদি এই থেৰাপিটো দিয়া যায়। আমি ইয়াত ৰোগীসকলক একো খাবলৈও নিদিওঁ বা তেওঁলোকৰ একো আমি ফিজিকেল কিবা এক্টিভিটিও নকৰাওঁ। গতিকে ইয়াৰ কোনো ছাইড এফেক্ট নাই। আৰু ইচ্ছা কৰিলে নৰ্মেল মানুহেও এই থেৰাপিটো ল'ব পাৰে, যিটোৰ পৰা তেওঁলোক বহুতখিনি উপকৃত হৈছে বা হ'ব বুলি আশা কৰিছোঁ। এৰিক লুইচ ডলে, তেওঁ
অভিভাৱকে জনোৱা মতে যোৱা কেইবামাহৰ পৰা তেওঁ টনচিলৰ যথেষ্টখিনি প্ৰব্লেম পাই আছিল। মানে এই ভিতৰৰ পাৰ্টত আপোনাৰ মাৰ্বল গুটিটোৰ নিচিনা চাইজৰো হৈ গৈছিল টনচিলৰ পৰ্যায়টো। আৰু তেওঁলোকে কোৱা মতে ENT ডক্টৰে তেওঁলোকক ডিব্ৰুগড় ৰেফাৰ কৰাৰ পৰ্যায়ৰ কথা পাতি আছিল। কিন্তু তেওঁলোকে কিবা প্ৰকাৰে আমাৰ কথাটো গম পাই আমাৰ লগত যোগাযোগ কৰিলে আৰু প্ৰায় কালিলৈকে 8টা নে 9টা থেৰাপি হৈছে। আৰু মই যিমান দূৰ গম পাইছোঁ বা তেওঁলোকে যিমানখিনি কৈছে প্ৰায় মানে বিষয়টো আপোনাৰ কিয়ৰ হোৱাৰ পৰ্যায়ত। গতিকে এইটো এটা আমাৰ মানে এই থেৰাপি কেৰিয়াৰৰ এটা ডাঙৰ এচিভমেণ্ট বুলি ভাবিছোঁ। এইটো আমাৰ পেকেজ লৈ পে'মেণ্টৰ কথাটো আহে। তথাপিতো আপোনালোকক ৰাফলি মই এনেকৈ ধৰণে ক'ব বিচাৰিম যে পাৰ ছেশ্যন আপোনালোকে 500 to 1500ৰ ভিতৰত আইডিয়া কৰিব পাৰে। পেকেজ লৈ অকণমান ইফাল সিফাল হয় বাৰু এমাউণ্টটো। আমাৰ থেৰাপি চেণ্টাৰটো আছে শিমলুগুৰি নগৰৰ বজাৰ তিনিআলিৰ একেবাৰে কাষতে। আৰু ইতিমধ্যে আমাৰ ওচৰলৈ আপোনাৰ ডিমৌ, আমগুৰি, সোণাৰী বা আমাৰ নাজিৰা শিমলুগুৰিটো পেচেণ্ট আছেই। দূৰৰ সেইকেইজনৰ নামেই আমি মেইনলি ক'ব বিচাৰিম। সেইটো আমাৰ দেওবাৰৰ বাহিৰে প্ৰতিদিনে খোলা থাকে। আৰু টাইমিঙৰ ক্ষেত্ৰতো আপুনি অফিচ টাইমৰ কথাটো ধৰি ল'ব পাৰে। ধৰক আমি প্ৰায় 10মান বজাত খোলোঁ, সন্ধিয়া সময়ত বন্ধ কৰা যায়। আৰু বা যদি কেতিয়াবা পেচেণ্টৰ ভিৰ থাকে তেতিয়া সময়টো অলপ ইফাল সিফাল কৰা যায়। আমি যিটো স্পৰ্শ চিকিৎসা বা স্পিৰিচুৱেল থেৰাপিৰ কাম কৰোঁ, এই থেৰাপিটোৰ নাম হ'ল এক্সেছ বাৰ এণ্ড এক্সেছ বডি প্ৰচেছ থেৰাপি। ইয়াৰ অৰিজিনটো হ'ল আজি প্ৰায় 3 দশকৰ আগত আমেৰিকাত গেৰী ডগলাছ নামৰ এজন ব্যক্তিয়ে এই পদ্ধতিটো আৰম্ভ কৰিছিল। আৰু আমাৰ অসমত এই পদ্ধতিটো কনচেপ্টটো যথেষ্টখিনি নতুন। গতিকে প্ৰায়বিলাক মানুহে ইমান বিষয়টোৰ বিষয়ত এৱেৰ হোৱা নাই। গতিকে আমি এই একো মানে ছাইড এফেক্ট নোহোৱা এই থেৰাপিটোৰ যোগেদি পেচেণ্টসকলক এতিয়ালৈকে যোৱা 6 মাহমানত যিখিনি সহায় কৰিব পাৰিছোঁ, তাৰ কাৰণে আমি ছাৰ গেৰী ডগলাছক প্ৰথমে বহুত ধন্যবাদ জনাব লাগিব। লগতে আমাৰ শ্ৰদ্ধাৰ প্ৰশিক্ষক পল্লৱী বাইদেউ আৰু তনুজা বাইদেউকো ধন্যবাদ জনাব লাগিব। তেখেতলোকৰ কাৰণে আমি আজি এই বিষয়টোত আহি পৰিলোঁ। আৰু আমাৰ ছ'চাইটিৰ লোকসকলক বা সেইসকলক আমি অলপ সহায় কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ বৰ্তমান ইয়াত গুৱাহাটীত এই ছিষ্টেমটো যথেষ্ট পপুলাৰ হোৱা আমি গম পাওঁ। কিন্তু অসমৰ বাকী জেগাবিলাকত বহুত বেছি প্ৰভাৱটো নাই। কিন্তু 2-1 গৈ গুৱাহাটীত শিকিছে বা আমি শিকিবলৈ যাওঁতেও লগ পাইছোঁ। কিন্তু বেলেগ জেগাবিলাকত ইমান বেছি বিষয়টো এভেইলেবল হোৱা নাই। এতিয়া চাওক, অসুবিধা বুলি নকওঁ, তথাপিতো যিটো এৱেৰনেছৰ যিটো অভাৱ, সেইটো কাৰণে মানুহবিলাকে ইমান বিষয়টো গম পোৱা নাই বা আমাৰ ওচৰলৈ অহা নাই, বা যিকেইজনে জানিছে আহিছে আৰু 100% তেওঁলোকে ৰিজাল্ট পাইছে। এতিয়া আমাৰ হাতত এনেকুৱা এটাও উদাহৰণ আছে। এগৰাকী গাভৰু ছোৱালী আৰু কিবা এটা মানে ইনচিডেণ্টৰ কাৰণে তেওঁ অলপমান সাংঘাতিকভাৱে এনজাইটিত ভুগিলে। এনজাইটিত ভুগি তেওঁ প্ৰায় 2 পৰা 3 মাহ স্কুল যোৱা মানে কলেজ যোৱা বাদ দিলে। তো মাক দেউতাকৰ সেই বিষয়টো লৈ মানে বহুত বেছি টেনশ্যন। তো কিবা প্ৰকাৰে আমাৰ কথাটো গম পাই আমাক যোগাযোগ কৰিলে। আৰু বিশ্বাস কৰক, সেই ছোৱালীগৰাকীয়ে মোৰ হাতেৰেতো থেৰাপিটো লোৱাটো সম্ভৱ নহয়, মানে সেনেকুৱা ধৰণৰ ইনচিডেণ্ট এটা আছিল। আৰু মোৰ মিছেছৰ হাতেৰে 5টা থেৰাপি ল'লে। আৰু আজিৰ তাৰিখত সেই ছোৱালীজনীয়ে কোনোবা এটা বৰ্ড এক্সাম মানে পাছ কৰিলে আৰু 58% ছামথিং। আৰু এতিয়া হায়াৰ এডুকেশ্যনৰ কাৰণে তাই বাহিৰত গৈছে। মানে সেই আগৰ ছোৱালীজনী মাক দেউতাকে ঘূৰাই পালে। তাৰ কাৰণে আমি এই বিষয়টোক বহুত বেছি মানে ফাউণ্ডাৰকে হওক বা আমাৰ ট্ৰেইনাৰসকলে হওক, আমি বহুত বেছি ধন্যবাদ জনাইছোঁ।